আজি কিবা স্পেচিয়েল বনাম কিবা স্পেচিয়েল দেখিয়ে গম পাবা আকৌ কি বনাম আকৌ এটা সাৰপ্ৰাইজ হয় চিকেন নহয় এনে স্পেচিয়েল তুমি ভাল পোৱা বস্তু এটা বনাম সিক্ৰেট ইয়েছ ইয়েছ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ পিনে ঠাণ্ডা পৰিছে চাগে আমাৰ পিনেও অকণমান পৰিছে ভিতৰত থাকিলে ইমান ফিল নহয় যেতিয়াই বাহিৰ ওলাই যাওঁ তেতিয়াই ফিলটো হয় হেল্ল' বহুত দিনৰ মূৰত আজি আকৌ ৰেচিপিৰ ভিডিঅ' বহুত দিন বনোৱাই হোৱা নাই আচলতে কি হয় সময় মিলাবও নোৱাৰোঁ ল'ৰাৰ লগতো লাগি থাকিব লাগে এইপিনে ভিডিঅ' বনালে ইয়াৰ লগত নহয় আকৌ সেইটো কাৰণে বহুত দিন ভিডিঅ'ই নাই বনোৱা আজি ভাবিছোঁ আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ এনেকুৱা কি হ'ব দেখিছে ল'ৰাৰ কথাই নাই ৰাতিপুৱা সময়খিনি অকণমান ঠাণ্ডা হয় যে সেইখিনি সময়ততো আঙুলি কাটিব তোমাৰ সেইখিনি সময়ত দিবই লাগিব নহ'লে আকৌ চৰ্দি লাগিবলৈ এতিয়া মানুহৰ জ্বৰ চৰ্দি হৈয়ে আছে হৈও লাগে সেইটো কাৰণত মেমহঁতে সেইটো কাৰণে দিছে আকৌ পিন্ধিবলৈ তুমি সেইটো কেলে বেয়া কৰিছা বেয়া পাই লাভ নাই ন সেইটো আচলতে সেইখিনি সময় অকণমান এবাৰ ফেনখন দি দিব দিবা নহ'বা গৰম লাগিলে ঠিক আছে লগ পাই আছোঁ ৰ'বা চকুত ধৰিছে পিঁয়াজ কাটোতে A few moments later. এয়া পটল হয় আজি পটলৰ চাটনি এটা বনাম কিন্তু মই বনাই থাকোঁ খাবলৈ বহুত টেষ্টি হয় কিন্তু ভিডিঅ' কৰা নাই আজি ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকে যদি বনাই নাই পোৱা তেনেকৈ বনাব পাৰিব বাদামকেইটা অকণমান ভাজি ল'লেই হ'ব বেছি ভাজিব নালাগে বাদামটো অপশ্যনেল হয় বাদাম দিলে খাবলৈ সোৱাদটো বহুতেই টেষ্টি হয় মই বাদাম দি খায়ে ভাল পাওঁ সেইকাৰণে ময়ো দিছোঁ আপোনালোকৰ ওচৰত যদি বাদাম নাই নিদিলেও হ'ব একো কথা নাই এনে পিঁয়াজ লৈছোঁ পটল বাদাম কেইটামান আদা নহৰু জলকীয়া এইখিনিয়ে বাছ হৈ যাব এইখিনি এতিয়া মই মিক্সিত দি দিম আৰু এটা ধুনীয়া পেষ্ট বনাই ল'ম এনেকৈ পটলকেইটুকুৰ সৰু কৰি দিছোঁ যাতে ধুনীয়াকৈ মিহি হৈ যায় ধুব নালাগে কিন্তু দেই আগেই ধুব লাগে যেতিয়া ধুই দিম তেতিয়া ইয়াৰ গন্ধটো নোহোৱা হৈ যাব যিটো পুৰা গন্ধ ওলায় এয়া পটলৰ চাটনি ৰেডি কেমেৰাটোত অলপমান কালাৰটো বেলেগ হৈছে কিন্তু দেখিবলৈ অকণমান গ্ৰীণ টাইপৰে হয় কিন্তু কেমেৰাটোৰ কাৰণে ইয়াক দেখিবলৈ অলপমান বেলেগ যেন হৈছে এতিয়া খোৱাহে কথা আচলতে ল'ৰাই আলু নাখায় সেয়ে মই কি কৰোঁ এনেকৈ পৰঠা বনাই দিওঁ আলু পৰঠা আলুটো ষ্টাফিং কৰিয়ে বনাওঁ কিন্তু আজিকালি কি হয় এইটোৱে সহজ যেন লাগে বনাই নাথাকে মোৰ বৰজনা দাদাই যদি ভিডিঅ'টো চাই ক'ব এইটোও পৰঠা হৈছেনে তোৰ আচলতে মই ফাৰ্ষ্ট টাইম পৰঠা বনাবই নাজানিছিলোঁ তেখেতে মোক শিকালে কেনেকৈ পৰঠা বনাই মই এনেকৈ শ্বৰ্টকাট মাৰি থওঁ তেখেতে ক'লে এনেকৈ বনোৱাতকৈ ষ্টাফিং কৰি বনালে আৰু অলপ স্পাইচিকৈ বনালে খাবলৈ বহুত টেষ্টি হয় কি হয় এতিয়া মোৰ সময়ৰ অভাৱ আৰু মোৰ দৌৰা দৌৰিকৈ লাগে সেই কামটো সেইটোত যে অলপ সময় লগা যেন পাওঁ মোৰ বনোৱা ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা তাতে পৰঠাৰ লগত দৈ গাখীৰ হ'লে ভাল হয় আজি ঘৰত দৈ নাই খাবলৈ বহুত চফ্ট হৈছে আৰু টেষ্টো হৈছে কোনোবাই যদি আলু পৰঠাটো খায় যদি পটলৰ সেইটো খাই নাই পোৱা এবাৰ বনাই খাব
বহুত টেষ্টি হয় আৰু আজিলৈ এৰিছোঁ আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম